ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি মাঘ মাহৰ 28 তাৰিখ আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব পুৰুষা নক্ষত্ৰ আজি যোগ হ'ব আয়ুষ্মান যোগ আজি কৰণ হ'ব গড়কৰণ আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত এক পদুক আজি যোগিনী পশ্চিমত আজি সূৰ্য উদয় হ'ব 6:05 সূৰ্যাস্ত সময় হ'ব 5:09 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি বৃষ ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি গতিকে দিনটো কামখিনি কৰোঁতে অলপ সতৰ্কতাৰে বা সাৱধানে কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ উৎখান পতন বিশেষ হ'ব বুলি কৈছে যদি আপুনি কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হৈ আছিল বহুদিনৰ পৰা যদি কিছুমান সমস্যাৰ প্ৰবলেম ফেচ কৰিছিল সমস্যাৰে জৰ্জৰিত হৈছিল সেই সমস্যাবোৰ সমাধান হ'ব পাৰে বুলি কৈছে টকা পইচাৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো উচিত নহয় বৰ্তমান সময়ত গতিকে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ কৈছে আপোনালোকৰ সন্তানৰ বিষয়ে কিবা এটা বিশেষকৈ লৈ বেয়া লাগিব পাৰে মনটো বিশেষকৈ অসুখী যেন লাগিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত কিবা এটা ভুল বুজাবুজি হ'লে আপোনাৰ উত্তেজনাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে গতিকে এনে পৰিস্থিতিত সংৰাগবোৰ পৰিহাৰ কৰি কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে যদি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হয় আজি দিনটো তেন্তে আপোনালোকৰ পুৰণি ৰোগৰ কিছুমান পুনৰ উত্থান ঘটিব পাৰে গতিকে আপোনালোকৰ মনটো কিবা এটা লৈ চিন্তিত হৈ পৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব আজি দিনটো অতি উপকাৰী কিছু ক্ষেত্ৰত নিজৰ উদ্দেশ্যৰ ওপৰত মনোনিৱেশ কৰি থাকক যি কৰিম বুলি ভাবি আছে যি উদ্দেশ্যলৈ আপোনালোক আগবাঢ়ি গৈ আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আজি দিনটোত যদি কোনো চৰকাৰী কাম বাকি আছে আধৰুৱা হৈছে তেন্তে আজি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময় বুলি কৈছে সম্পৰ্কবোৰ উন্নত কৰিবৰ বাবে চেষ্টা কৰক চাৰিওফালে সুখ অনুভৱ কৰিব আজি ধ্যান ৰাখিব লাগিব পাৰিবাৰিক দায়িত্ব আপোনালোকৰ বাঢ়িব পাৰে ঘৰখনত দায়িত্ব বাঢ়িব পাৰে যিটো সঠিকভাৱে আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ বা কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে সংযম আৰু ধৈৰ্যৰে কাম কৰক বুলি কৈছে আজি কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব তৰ্কৰ পেচাল বেছিকৈ নকৰিব আজি কৈছে যে গাড়ী মটৰ বা বাহনখন অতি সাৱধানে ব্যৱহাৰ কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে সম্পত্তিৰ ব্যৱসায়ত সফলতা লাভ কৰিব দিনটোৰ প্ৰথম ভাগত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কাম কৰা হ'ব বুলি কৈছে আজি নতুন কাম কৰাৰ আগতে নিশ্চয় অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনালোকে লওক আৰু আপোনালোকৰ জীৱন সংগীৰ আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ মনোবলো বৃদ্ধি কৰিব বুলি কৈছে এই সময়ত বিবাহ বহিৰ্ভূতৰ প্ৰেমে আপোনাৰ ঘৰৰ ব্যৱস্থাটো অলপ নষ্ট কৰিব পাৰে গতিকে এই কথাটো মনত ৰাখিব বুলি কৈছে যদি আপুনি ইতিবাচক হৈ থাকে ভাল চিন্তা কৰে পজিটিভিটি আনে আপোনালোকৰ মনত যিকোনো পৰিস্থিতিতে আপোনালোকে নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে বিশেষকৈ সমন্বয়ৰ সৃষ্টি কৰি সমাধান আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি পৰিস্থিতি অতি সোনকালে অনুকূল কৰিব পাৰিব বা অনুকূল হৈ পৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে আজি দিনটোত সময় কটালে আপুনি সতেজ অনুভৱ কৰিব বুলি কৈছে লগতে আজি এজন প্ৰিয়ৰ বন্ধুক লগ পোৱাৰ সুযোগ থাকিব আজি কোনো বিষয়ক লৈ আত্মীয়ৰ লগত কিছু বিবাদ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ইয়াৰ প্ৰভাৱ কিন্তু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত পৰিব পাৰে আজি এই সময়ত ব্যক্তিগত জীৱনৰ লগত জড়িত কিছুমান সমস্যা আপোনালোকক আমনি কৰিব পাৰে এই সময়ত ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ত অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ আপোনালোকে আওকাণ একেবাৰে নকৰিব কিবা এটা যদি ভাল কথা কৈছে দিহা পৰামৰ্শ যদি দিছে ভাল দেখিছে আপুনি সেইখিনি আপোনালোকৰ কামত আহিব সেইখিনি ল'বৰ বাবে চেষ্টা কৰক সেইখিনি ইগনোৰ নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ৰ সৈতে জড়িত যিকোনো আইনী প্ৰক্ৰিয়াৰ নিষ্পত্তি কৰাটো প্ৰয়োজনীয় বুলি কৈছে বিশেষকৈ আপোনালোকে কৰাৰ যি পৰিকল্পনাৰ ওপৰত কাম কৰি যিকোনো নতুন কাম আৰম্ভ কৰাৰ দিন হ'ব বুলি কৈছে দিনটো ভাল হ'ব
নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে আজি পৰিয়ালৰ প্ৰতি সমৰ্পণ আৰু প্ৰেমে পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম অটুট ৰাখিব পাৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰিব লাগিব সন্মান কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত স্বাস্থ্যৰ সম্পৰ্কে কিছু সমস্যা হ'ব পাৰে কিন্তু অলপ অসাৱধানতা আৰু বিশেষকৈ অনিয়মিত ৰুটিনে আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে আপুনি সুস্থ হৈ থাকিবৰ কাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব টাইম টেবল মেইনটেইন কৰক বুলি কৈছে আপুনি নিশ্চয়কৈ সুস্থ হৈ উঠিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছা পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে লৈ আহিব কিছু নতুন যোগাযোগৰ পৰা সুবিধা বুলি কৈছে আজি প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীৰ সৈতে বিশেষকৈ কৰবালৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বুজা অধিক হ'ব বুলি কৈছে আজি বেছি দেখুৱাই নিদিব আপুনি আপোনালোকৰ কিছুমান কাম বহু পৰিমাণে শেষ কৰিব পাৰিব বহু দিনৰ পিছত পুৰণি বন্ধুক লগ পাব পাৰে কিন্তু পুৰণি শুভক আশ্ৰয় আপোনালোকে একেবাৰে নিদিব বুলি কৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলে কৈছে যে পৰিয়ালত কিছু পৰিকল্পনাৰ সন্দৰ্ভত পাৰস্পৰিক আলোচনা হ'ব পাৰে আৰু ইয়াৰ উৎকৃষ্ট সমাধানো পোৱা যাব বুলি কৈছে যদি ঘৰখনত কিবা এটা সমস্যা হৈছিল বা কিবা এটা পৰিকল্পনা কৰিছিল আগবাঢ়ি যোৱাৰ বাবে সেই পৰিকল্পনাখিনিৰ বিশেষকৈ উৎকৃষ্ট সমাধানো পোৱা যাব বুলি কৈছে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা বিশেষকৈ আপুনি যি ইচ্ছা লাভ কৰিব পাৰে বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ বিশেষকৈ এই সময়ত আপোনালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব বুলি কৈছে আৰু সেইখিনি সাপোৰ্ট প্ৰয়োজন আছে যেতিয়া আপুনি কিবা এটা কামত আগবাঢ়ি যাব বিচাৰে যেতিয়া বয়োজ্যেষ্ঠসকলে পিছৰ পৰা সাপোৰ্ট দিব সাহস দিব আপোনালোকৰ টকা পইচাৰ দি নহলেও যেতিয়া কথা বতৰা যদি আপোনালোকক সাহস দিয়ে বা সেইখিনি উৎসাহ প্ৰদান কৰে বহুত বেছি আপোনালোকৰ বাবে সেইখিনি বহুত বেছি উপকৃত কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি জ্যেষ্ঠ সদস্যৰ দিহা পৰামৰ্শ বা তেওঁলোকৰ নিৰ্দেশনাক অৱজ্ঞা একেবাৰে নকৰিব মনত ৰাখিব অসাৰ কামত অত্যধিক ধন হেৰুৱাব নালাগে অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব লাগে যধে মধে টকা পইচা খৰচ কৰিব নালাগে কিছু আপোনালোকে সেভিংৰ ওপৰতো গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আগন্তুক আহি থকা দিনত আপোনালোকক সহায় হ'ব বুলি কৈছে মনত ৰাখিব যে অসাৰ কামত অত্যধিক ধন আপোনালোকে কেতিয়াও হেৰুৱাব নালাগে আৰু কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধান হওক লেনদেন কৰোঁতে বিশেষকৈ সতৰ্কতা অৱলম্বন কৰক ভাই ভনীৰ সৈতে সম্পৰ্কৰ উত্তেজনা থাকিব পাৰে আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰখাটো প্ৰয়োজনীয় বুলি কৈছে তেওঁলোকক ৰেসপেক্ট কৰক আজি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে সঠিকভাৱে চিন্তা কৰক কিবা এটা নতুন কাম কৰিম বুলি ভাবিছে আগতে ভাবি ল'ব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ গ'লে আপুনি উপকৃত হ'ব লাভান্বিত হ'ব সেই সকলোখিনি চিন্তাৰ চৰ্চা আপোনালোকে আগতীয়াকৈ প্লেনিং কৰি বিশেষকৈ আগবাঢ়ক বুলি কৈছে আপোনালোকৰ সামান্যতম বিশেষকৈ অসাৱধানতাই অলপ আপোনালোকৰ মিষ্টেকে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ যেটো ফৰ্ম আপোনালোকৰ হেতু নষ্ট কৰিব পাৰে যি ধৰণে আগবাঢ়িব বিচাৰিছে সেইখিনি ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব পাৰে সেই কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখিব লাগে আৰু যিকোনো কাম কৰোঁতে আগতীয়াকৈ ভাবি চিন্তি পৰিকল্পনা কৰিহে আগবাঢ়ক বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব মনোৰঞ্জন আৰু ধেমালিটো সময় অতিবাহিত হ'ব বুলি কৈছে স্বাস্থ্য ভাল হ'ব কিন্তু ডায়াবেটিছ ৰোগীয়ে বিশেষকৈ নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত আজি নিয়মীয়াকৈ চেকআপ কৰি থাকিব নিজৰ হেলথৰ প্ৰতি কিন্তু দিনটোৰ প্ৰথম ভাগতে আপোনালোকে ধ্যান ৰাখিব লাগিব ইতিবাচক ভাল পৰিকল্পনাৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিলে সফলতা নিশ্চয়কৈ আজিৰ দিনটো লাভ কৰিব আজি ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰখা আৰু লগতে ঘৰৰ আৰামৰ যত্ন লোৱাটোৱে আপোনালোকৰ ঘৰৰ পৰিৱেশ মানসিক চাপমুক্ত কৰি ৰাখিব পাৰিব বুলি কৈছে আজি কোনো বিষয়ৰ সন্দৰ্ভত পৰিয়ালত আপোনালোকৰ ফ্যামিলিত মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে কিবা এটা বিষয়ক লৈ পেলাই টেনচন এটাৰ সৃষ্টি হ'ব পাৰে ভুল প্ৰকৃতিৰ বন্ধুৰ লগত সময় নষ্ট নকৰিব বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আজি কিন্তু মাতৃৰ স্বাস্থ্যক লৈ আপোনালোকৰ অলপ চিন্তা হ'ব পাৰে আজি হাড়ৰ লগত জড়িত বিশেষকৈ তেওঁলোকক আমনি কৰিব পাৰে অসুবিধা দিব পাৰে কঁকালৰ বিষ তেনেকুৱা ধৰণৰ ভৰিৰ বিষ হ'ব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে
আজি ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত যদি আপোনালোকে পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰিছে নিজৰ ফ্ৰেণ্ডৰ লগতে হওক কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজিৰ ফলত সমস্যাবোৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি লেনদেনত স্বচ্ছতা বজাই ৰাখক সকলো হিচাপ নিকাচ সকলো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখক বুলি কৈছে ইয়াৰ ফলত পুনৰ সম্পৰ্কত মধুৰ হৈ পৰিব আজি কোনোবা ঠাই সলনি কৰিব লগা হ'ব পাৰে কিছু লোকে বা আভ্যন্তৰীণ যি ব্যৱস্থা সলনি কৰিব লগা হ'ব পাৰে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হ'ব কিন্তু বন্ধুৰ বাবে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ বাদ বিষত আক্ৰান্ত লোকসকলে নিজৰ অধিক যত্ন লোৱাটো উচিত গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক জাংক ফুড পৰিহাৰ কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ ভগৱানে কুশলে ৰাখক সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি সামাজিক খণ্ডত কাম কৰাৰ লোকসকলৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে আপোনালোকৰ কামে আপোনালোকৰ ভাৱমূৰ্তি আৰু অধিক উন্নত কৰিব চাকৰিত কাম কৰাৰ মানুহে বিশেষকৈ সুখী হ'ব কামৰ বোজা বাঢ়িব কিন্তু কামৰ সম্পৰ্কে যদি আপোনালোকৰ সিনিয়ৰসকলক কিবা এটা পৰামৰ্শ দিয়ে তেন্তে তেওঁলোকে বহুত বেছি ভাল পাব বুলি কৈছে আজি বহু কামৰ নতুন পৰিকল্পনা কৰিব পাৰে ব্যৱসায়ত আকাংক্ষিত লাভ পালে আপুনি আজি বহুত বেছি সুখী হ'ব বুলি কৈছে এই সময়ত কিছু শুভ খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব আজি দিনটোত বাকি থকা ঋণ দিয়া বা ধন দাবী কৰাৰ বাবে সময় অনুকূল আপোনালোকে যদি কাৰোবাৰ পৰা পাব লগা আছে সেইখিনি বিচাৰক আপোনালোকৰ প্ৰাপ্যৰ ধন বিচাৰক আজি বজাৰ কৰা আদি কামতো পৰিয়ালৰ সৈতে এক সুন্দৰ সময় পাৰ কৰিব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ বিশেষকৈ সহায় বুলি প্ৰমাণিত হ'ব সহায় লাভ কৰিব কিছুমান সমস্যা থাকিব আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক কিবা এটা সমস্যা আহিলে সেই সমস্যাখিনি সমাধান কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে কিন্তু কোনো নতুন লেনদেন বা ঋণ সম্পৰ্কীয় কাম তৎক্ষণাত নকৰিব আজিনটোত সাৱধানে আগবাঢ়ক পৰিৱৰ্তিত পৰিস্থিতিৰ লগত পৰিৱৰ্তন হৈ থকা যি পৰিৱেশ বা পৰিস্থিতিৰ লগত নিজকে এডজাষ্ট কৰি চলিবৰ বাবে খাপ খুৱাবলৈ কিছু অসুবিধা হ'ব পাৰে মিলিজুলি চলাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব পৰিৱেশ আৰু সিচুৱেশ্যন চাই নিজকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে ঠিক কৰক বুলি কৈছে ব্যৱসায়ত গোপনীয়তা বজাই ৰাখক আজি প্ৰতিকূল পৰিস্থিতিত সমাধানৰ বাবে ভাল সময় বুলি কৈছে আজি কৈছে যে ব্যৱসায় ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিব লাগিব সকলো কথা সকলো ব্যক্তিৰ আগতে ব্যৱসায়ত প্ৰকাশ কৰিব নালাগে যিসকলে বিজনেছ কৰে ব্যৱসায় দি কৰি আছে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত আজি কৰ সম্পৰ্কীয় কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক আজি কোনো কামৰ সন্দৰ্ভত কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত কিবা এটা মতানৈক্যৰ পৰিস্থিতি হ'ব পাৰে আজি ঘৰখনৰ লগত জড়িত বিষয়বোৰ ওলাই যাবলৈ নিদিব ঘৰখনত কিবা এটা সমস্যা চলিছে ফেমিলিত কিবা এটা হৈ আছে বা আপোনালোকৰ নিজৰে জীৱনসংগীৰ লগত কিবা এটা সমস্যা হৈছে ঘৰখনৰ পিতৃ মাতৃৰ সৈতে কিবা এটা তৰ্ক পেচাল বা তেনেকুৱা ধৰণৰ কিবা এটা সমস্যা হৈছে সেই সমস্যাখিনি বিশেষকৈ আনৰ আগত ক'ব নালাগে ঘৰৰ কথাখিনি যাতে বাহিৰলৈ ওলাই নাযায় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব অন্যথা ইয়াৰ প্ৰভাৱ কিন্তু ঘৰৰ যি সুখ আৰু শান্তিৰ ওপৰত পৰিব পাৰে আন ব্যক্তিয়ে আপোনালোকৰ সেইখিনি দুৰ্বলতাৰ সুযোগ ল'ব পাৰে আজি প্ৰেম আৰু ৰোমাঞ্চকত নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে আজি বতৰ পৰিৱৰ্তনে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ঋতু অনুযায়ী খাদ্যাভ্যাস বজাই ৰাখিব লাগে আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে দিনটোৰ প্ৰথম ভাগতে আপোনালোকে মৰ্ণিং ৱাক এক্সাৰচাইজ সেইখিনি কৰক বুলি কৈছে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে বাকি থকা কামবোৰ আজি দিনটোত সম্পূৰ্ণ কৰিব বুলি কৈছে আপোনালোকৰ আচৰণত আবেগক উপযুক্ত স্থান দিয়ক বুলি কৈছে আপোনাৰ নিশ্চয়কৈ কিছু ইতিবাচক অনুভৱ হ'ব যুৱক যুৱতীসকলেও গুৰুত্ব সহকাৰে বুজিব লাগিব জীৱনৰ মূল্যবোধ আৰু বুজি উঠিব বুলি কৈছে আৰু কাৰ্যকৰী কৰিব আজিৰ বৃত্তিৰ সম্পৰ্কৰে যিকোনো কাম সাৱধানে কৰক প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে আজি কোনো কামৰ বিষয়ত বেছি চিন্তা নকৰিব আৰু তৎক্ষণাত সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক নহ'লে ভাল পৰিস্থিতি পিছলি যাব পাৰে বা কিছুমান সুযোগ সুবিধা হাতৰ পৰা যাবগৈ পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব আজি শিশুৰ সৈতে কিছু সময় কটাক ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাক
যদি আপুনি কিছুমান ব্যৱসায়িক পদ্ধতি বনাই আছে যেনে ব্যৱসায়িক ক্ষেত্ৰত তেন্তে পৰিকল্পনা নিজ মাজতে আপোনালোকে ৰাখক বুলি কৈছে নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক নহলে তাৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে আজি চৰকাৰী কাৰ্যালয় পৰিবেশ কিছু নেতিবাচক হৈ থাকিব পাৰে কিবা এটা ভুল বুজাবুজি খেলিমেলি এটা ধৰণৰ পৰিবেশ হ'ব পাৰে গতিকে ধ্যান ৰাখক এই সময়খিনিত কৈছে যে চৰকাৰী কাৰ্যালয়ত অলপ নিজে সাৱধান হৈ থাকক বুলি কৈছে চৰকাৰী কৰ্মৰত ব্যক্তিসকলে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কাৰোবাৰ লগত আজি ক্লায়েণ্টৰ লগত অতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বাঢ়িব বিবাহৰ যোগ্য লোকৰ বাবেও বিবাহ সম্পৰ্কে শুভ কিবা এটা কাৰ্যসূচী হ'ব পাৰে অনুষ্ঠান আদি হ'ব পাৰে বা খবৰ আহিব পাৰে স্বাস্থ্য দিনটো শেষৰটোত ভাল হ'ব কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য পুষ্টিকৰ খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকে মেইনটেইন কৰাটো বা ৰুটিন ৰখাটো চলাই নিয়াটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে টাইম মতে খোৱা বোৱা কৰা টাইম মতে আপোনালোকে নিজৰ টোপনিখিনি কমপ্লিট কৰা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ স্বাস্থ্য ভাল হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান কৰ্কট ৰাশি আজি দিনটো আপোনালোকৰ বাবে মধ্যমীয়া যেহেতু আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজখিনি সুন্দৰভাৱে চলাই নিব পাৰিব কিন্তু খৰচৰ লগতে আয়ৰ উৎস আপোনালোকৰ থাকিব খৰচো হ'ব যদিও ইনকামো হ'ব বুলি কৈছে সেয়ে আপুনি কোনো সমস্যা অনুভৱ নকৰিব পাৰি মানে এটা আপুনি দৈনন্দিন জীৱনৰ পৃথক কিছু নতুন কথা শিকিবলৈ আগ্ৰহ জন্মাব লাগিব বিশেষকৈ আপোনালোকে দুটা কথা জানিবৰ বাবে কেনেকৈ এডুকেশ্যন ল'ব পাৰি শিক্ষা ল'ব পাৰি কেনেকৈ সেইখিনি আহৰণ কৰি যাতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত আপোনালোকে সেইখিনি সহায় কৰিব যেটো গতিকে জ্ঞানবোৰ অভিজ্ঞতাবোৰ ল'বৰ বাবে চেষ্টা কৰক আজি আৰু সুযোগ পালে সেইখিনি ল'বৰ বাবে শিকিবৰ বাবে আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিলে বহুত বেছি ভাল হ'ব আৰু সেইখিনি প্ৰয়োজন আছে আজি নতুন আৰু লাভজনক যোগাযোগো বৃদ্ধি পাব বুলি কৈছে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততা কিন্তু অশান্তিৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত আজি শিশুক বকাবকি কৰাৰ পৰিৱৰ্তে গালিগালাজ কৰাৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে আৰু তেওঁলোকৰ সৈতে মিলি পেলাই তেওঁলোকৰ সমস্যাবোৰ বুজিবৰ বাবে চেষ্টা কৰক কেনেকৈ তেওঁলোকক আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰক বহুত বেছি উপকৃত হ'ব যিকোনো কামত কিবা এটা সমস্যাৰ সন্মুখীন হ'লে আজি নতুন কিন্তু পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো জনা শুনা মানুহৰ পৰা দিহা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে লাভজনক হ'ব বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত হঠাৎ নতুন অৰ্ডাৰ লাভ কৰিলেও অতিৰিক্ত আয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু খৰখেদা কৰাৰ পৰিৱৰ্তে আজি গুৰুত্ব সহকাৰে আৰু সাৱধানে কাম কৰাৰ প্ৰয়োজন আছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে তেওঁলোকৰ ইচ্ছামতে যিকোনো কৃতিত্ব লাভ কৰিব পাৰে স্থান সলনিও সম্ভৱ কিছু লোকৰ কিন্তু ৰাজহুৱা স্থানত কথা কওঁতে কিছুমান কাম-কাজ কৰোঁতে সাৱধান হওক আজি ঘৰখনত অনুশাসিত সংগঠিত পৰিৱেশ থাকিব পৰিয়ালৰ সদস্যৰ বিষয়ত বেছি হস্তক্ষেপ একেবাৰে নকৰিব বুলি কৈছে আজি এই সময়ত দিনটোৰ প্ৰথম ভাগত ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি সমস্যা জ্বৰৰ দৰে অৱস্থা থাকিব পাৰে কিছু লোকৰ তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক আৰু নিজৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে যদি দিনটোৰ প্ৰথম ভাগত এনেকুৱা ধৰণৰ সমস্যা হৈ আছে বা হয় আজি কোনো সমস্যাৰ সৃষ্টি হ'লে কিন্তু আপোনালোকৰ ৰাজনৈতিক বা সামাজিক যোগাযোগ ব্যৱহাৰ কৰক উপযুক্ত সমৰ্থনো পাব বুলি কৈছে যদি ডাঙৰ তেনেকুৱা ধৰণৰ সমস্যা হয় যদি ঘৰখনত উন্নতিৰ সম্পৰ্কে কোনো পৰিকল্পনা কৰা হৈছে ঘৰখনৰ আগবঢ়াই নিবৰ বাবে ঘৰখনৰ সমস্যাবোৰ পৰিকল্পনা বিশেষকৈ সমাধানৰ বাবে যি পৰিকল্পনা কৰা হৈছে গহৰ অৱস্থানে ইংগিত দিছে যে বাস্তুৰ সৈতে জড়িত নিয়মসমূহ পালন কৰাটো আপোনালোকৰ বাবে উপকাৰী বাস্তু নিয়ম আপোনালোকে নিশ্চয়কৈ পালন কৰক আৰু সৌভাগ্য বিষয় হ'ব বুলি কৈছে আজি যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰিব নালাগে কৰবাৰ পৰা কিছু বিশেষকৈ দুখৰ খবৰ আহিব পাৰে আজি দিনটোত যাৰ বাবে মনটো দুখী হৈ থাকিব পাৰে আনহেপি হৈ থাকিব ইয়াৰ উপৰি ই আপোনালোকৰ কৰ্ম ক্ষমতাটো কিন্তু প্ৰভাৱ পেলাব পাৰে যেতিয়া আপোনালোকৰ মনটো বেয়া হৈ থাকিব মানসিকভাৱে আপোনালোকে চিন্তাত থাকিব তেতিয়া কামবোৰো ভালদৰে কৰিব নোৱাৰিব গতিকে মনোবল বজাই ৰাখক বুলি কৈছে আজি ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনা বিশেষকৈ কৰাৰ যি পৰিকল্পনা যি প্লেনিংবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আৰু সকলো কাম সুকলমে কৰা হ'ব আৰু এই সময়খিনিত কৈছে যে আপোনালোকৰ উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি ৰাখক আজি ঘৰৰ কোনো অবিবাহিত সদস্যৰ লগত বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কটো কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্থত বিশেষকৈ ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কথা নাথাকিব তেওঁলোকৰ হেল্থৰ বুজ লওক তেওঁলোকৰ
সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু লগতে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় হনুমান সিংহ ৰাশি আজি আপোনালোকৰ কিছুমান অসুবিধাৰে ভৰা দিন হ'ব পাৰে ব্যৱসায়ত আপুনি ডাঙৰ লোকচান হোৱাৰ সম্ভাৱনা আছে গতিকে কাকো অন্ধভাৱে বিশ্বাস নকৰিব আজি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব ইফালে সিফালে বহি আজৰি সময় কটালে আপোনালোকৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে আজি আপোনাৰ বিশেষ কথাক পৰিয়ালৰ লোকে আপোনালোকৰ ফেমিলিৰ লোকে সম্পূৰ্ণ গুৰুত্ব দিব আপোনালোকৰ পৰিকল্পনা কাইলৈৰ পিছুৱাই নিয়াৰ পৰা বিৰত থাকক কিছুমান পৰিকল্পনা যদি আজি বা কামবোৰ আজিয়ে কৰিব পাৰে যে আজিয়ে কৰক বুলি কৈছে ইটোৰ পিছত সিটো ভাল খবৰ শুনিব পাব পাৰে দিনটোৰ শেষৰ ফলত যদি আপুনি ভ্ৰমণলৈ যাবলৈ প্ৰস্তুতি চলাই আছিল তেন্তে ই বৃদ্ধি পাব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়ত আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব লগতে আপোনালোকৰ সৈতে অৰ্থাৎ আপোনালোকৰ মানুহৰ সৈতে সংস্পৰ্শৰ বৃদ্ধি আৰু সামাজিক সক্ৰিয়তাৰ বৃদ্ধিৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে আজি কিছু সময়ৰ বাবে আত্মনিৰীক্ষণ আৰু মগজু ধুমুহাৰ মাৰিলে আপুনি বহুত শান্তি পাব অৰ্থাৎ যদি আপুনি অকলশৰে কিছুমান কথা বতৰা ভাবে যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব আগবাঢ়িব সেইখিনি যদি আপোনালোকে চিন্তাৰ চৰ্চা কৰে নিজৰ মনত শান্তি পাব আৰু মানসিক চাপৰ পৰাও কিছু পৰিমাণৰ হ'লেও অলপ হ'লেও বিশেষকৈ সকাহ পাব বুলি কৈছে আজি ঘৰতে সৰু সৰু পাৰস্পৰিক নেতিবাচক কথাবোৰক আওকাণ কৰি থাকিব লাগিব ধনৰ লেনদেনৰ লগত জড়িত যিকোনো ভুলৰ ফলতো লোকচান হ'ব পাৰে গতিকে ধনৰ লেনদেন কৰোঁতে টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে যাৰ ফলত কিন্তু পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল কেতিয়াও কমি যাবলৈ নিদিব কিবা এটা সমস্যা আহিলে কেতিয়াও আপুনি হতাশ নহ'ব সাহস হেৰুৱাব নালাগে আজি ব্যৱসায় বৃদ্ধিৰ বাবে জনসংযোগ অতি উপকাৰী হ'ব বিপণন সম্পৰ্কীয় বিশেষকৈ যোগাযোগ বৃদ্ধিত ব্যস্ততা থাকিব কিছু লোকে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়িক যি কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব বুলি কৈছে আজি ঋণ কৰ আদিৰ বিষয়ত কিছু জটিলতা বাঢ়িব পাৰে আজি বৈবাহিক জীৱনটো মধুৰ হ'ব যদিও আপুনি আপোনালোকৰ বেছি সময় দিব নোৱাৰিব পাৰে কিন্তু ঘৰৰ জ্যেষ্ঠ সদস্যৰ সহায়ত ব্যৱস্থাৰ সঠিক হৈ থাকিব বুলি কৈছে আজিৰ দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ সম্পৰ্কীয় কোনো সমস্যা হ'লে নিয়মিতভাৱে পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় নিজৰ যত্ন লওক বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত ইতিবাচক কথা বতৰা আৰু সকলো সমস্যাৰ শান্তিপূৰ্ণভাৱে সমাধান হ'ব পাৰে গতিকে ইতিবাচক কথা বতৰা আলোচনাৰ প্ৰয়োজন আছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি শিশুসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে নহ'লে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে ঠগবাজি কৰিব পাৰে কাৰোবাৰ লগত বিশেষকৈ ধেমালি কৰি ভুল শব্দ বাছি নিদিব বা ভুল শব্দ কেতিয়াও নক'ব নিজৰ সন্মান আৰু আত্মবিশ্বাস বজাই ৰাখক ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নতুন ব্যৱসায়িক যোগাযোগ হ'ব পাৰে আৰু বহু সম্ভাৱনাৰ উন্মেষ ঘটিব বুলি কৈছে ব্যৱসায় আৰু কামক কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব যিটো একেবাৰে শুদ্ধ বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময়ত আজি স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুজাবুজি থাকিব কিবা এটা যদি সমস্যা হয় জীৱন সংগীৰ সৈতে শ্বেয়াৰ কৰক ডিসকাস কৰক কেনেকৈ সেই সমস্যাখিনি হ্যান্ডল কৰিব পৰা যায় সমস্যাবোৰ সমাধান কৰিব পাৰে যে সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত জীৱন সংগীৰ সৈতে আলোচনা কৰি আগবাঢ়ক বুলি কৈছে বহুত বেছি ভাল প্ৰতিফলন দেখিব আজি বজাৰ কৰাৰ সময়ত মাৰ্কেটিং কৰাৰ সময়ত আপোনালোকৰ বাজেট নিশ্চয়কৈ মনত ৰাখিব টকা পইচাৰ সেভিংৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব যধে মতে টকা পইচাৰ খৰচ পাতি কৰাৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত কৈছে যে অত্যধিক বেছি কামৰ বুজাৰ বাবে কিন্তু আপোনালোকে ক্লান্তি ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে মানসিক চাপৰ প্ৰাধান্য থাকিব পাৰে আজি নিজৰ লগতো কিছু সময় কটাটো গুৰুত্বপূৰ্ণ নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বেছিকৈ কামৰ বুজা নলব যিমানখিনি পাৰে সিমানখিনিহে কৰক বুলি কৈছে নহলে নিজৰ হেল্থৰ সমস্যা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8
যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় হনুমান জয় বজৰংবলী কন্যা ৰাশি আজি আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে আকৌ এবাৰ চিন্তা কৰক কিবা এটা যদি পৰিকল্পনা কৰিছে সেইখিনি কামখিনি চলাই নিম বুলি যদি ভাবিছে চিন্তা কৰিহে আপোনালোকে আগবাঢ়ক এবাৰ আকৌ এবাৰ চিন্তা কৰক আজি মোবাইল আৰু ইমেইলৰ জৰিয়তে যিকোনো গুৰুত্বপূৰ্ণ তথ্য কিছু লোকে লাভ কৰিব পাৰে আৰু এই সময়খিনিত কিন্তু আওকাণ নকৰিব সেইখিনি আপোনালোকৰ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে আজি কাকো ঋণ দিয়াৰ পৰা বিৰত থাকক টকা পইচা ধাৰলৈ তৎক্ষণাত নিদিব বুলি কৈছে অন্যথা ইয়াৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে টকা পইচা ঘূৰাই নিদিব পাৰে বা নাপাব পাৰে গতিকে ধ্যান ৰাখক নিজৰ অতিৰিক্ততাৰ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় গতিকে যিমানখিনি লিমিট সেইখিনিতে থাকক আৰু বেছিকৈ দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা দূৰত্ব বজাই ৰাখক ভাল হ'ব আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে অপ্ৰয়োজনীয় সময়বোৰ নেখেদিব মোবাইল ফোন বা আপোনালোকে কম্পিউটাৰ আদিত বা গেম খেলিয়ে হওক বিশেষকৈ নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু মনোযোগ দিয়া বৰ্তমান সময়ত প্ৰয়োজন আছে আজি ব্যৱসায়িক কাম কাজত আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে যি এইম আপোনালোকে নিৰ্ধাৰণ কৰিছে বা যিটো টাৰ্গেট লৈছে তাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ'ব পাৰে আজি আপোনালোকৰ বাহিৰৰ যোগাযোগ শক্তিশালী কৰক আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকৰ ওপৰত অধিক কামৰ বোজাৰ পৰিব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব ঘনিষ্ঠ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে পুৰণি স্মৃতিবোৰ পুনৰ সজীৱ কৰি সুখ কঢ়িয়াই আনিব বুলি কৈছে স্বাস্থ্যৰ স্বাভাৱিক হ'ব লগতে আপোনালোকৰ খাদ্যাভ্যাস আৰু যোগাসন ধ্যান ধাৰণৰ প্ৰতি কিন্তু আপোনালোকে দিনটোৰ প্ৰথম ভাগত গুৰুত্ব দিব লাগিব আপোনাৰ ইতিবাচক মনোভাৱ বা ভাল ভাল চিন্তাধাৰাই সুষম আচৰণে আপোনালোকৰ ঘৰুৱা আৰু বাহ্যিক কাম কাজৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু আপোনালোকৰ কামৰ সম্পূৰ্ণ কৰিব পাৰিব আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি লাভ কৰিব আৰু এই সময়খিনি আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিয়ে কটাক বুলি কৈছে অন্যথা বিপদত পৰিব পাৰে মাটি সম্পত্তি বা বাহনৰ সন্দৰ্ভত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান ৰাখিব লাগিব সেয়ে কন্যা ৰাশি জাতক জাতিকাসকলে কাকো বেছি বিশ্বাস কৰিব নালাগে আজি কিছু অভাৱনীয় খৰচো হ'ব পাৰে আজি ব্যৱসায়িক বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে কন্যা ৰাশি জাতক জাতিকাসকলে পৰিয়ালৰ সদস্যৰ সৈতেও পৰামৰ্শ লওক যেটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বৰ্তমান কৰ্মৰ ক্ষেত্ৰত কোনো উচিত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা কম আছে গতিকে বৰ্তমান কামকাজবোৰ উন্নতৰ বাবে চেষ্টা কৰক আজি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মধুৰ হ'ব ঘৰতো সংগঠিত আৰু অনুশাসিত এটা পৰিৱেশ বিৰাজ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰটোত গেছৰ সমস্যাত পেটৰ বিষ হ'ব পাৰে কিছু লোকৰ বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ অধিক আপোনালোকে খাব নালাগে স্থানীয় খাদ্য অধিক গ্ৰহণ কৰক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত জয় হনুমান জয় শ্ৰীৰাম আপোনালোকে লিখি দিব তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলে বিভিন্ন কৰ্মৰ লগত জড়িত হৈ থাকিব আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব ইয়াৰ উপৰি কৈছে যে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ অধিক শক্তিশালী হৈ থাকিব আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কিছু লোকৰ সফল হ'ব পাৰে যদি কিবা এটা সম্পত্তি বিক্ৰী কৰিম বুলিও যদি ভাবিছিল বা কিনিম বুলি যদি ভাবিছিল সেই ধৰণৰ পৰিকল্পনাখিনি আপোনালোকক বহুত বেছি লাভান্বিত কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ পৰামৰ্শ লৈ আপুনি বিশেষ সিদ্ধান্ত ল'ব পাৰিব আজি পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত কোনো আত্মীয়ৰ লগত বিতৰ্ক হ'ব পাৰে ঘৰখনত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে আত্মীয়ৰ লগত গতিকে বিবেচনা আৰু বুজাবুজিৰে কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে বা কামবোৰ কৰিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে আনৰ কথা বতৰা দ্বাৰা প্ৰভাৱিত বেছিকৈ নহব শুনিব কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাবি চিন্তিহে কৰক বুলি কৈছে নহলে নিজৰে ক্ষতি হ'ব পাৰে নিজৰ কামত ব্যস্ত হৈ থাকি কেৱল নিজৰ পৰিকল্পনাৰ ওপৰত ধ্যান দিয়ক বা কামবোৰ কৰাটো বেষ্ট হ'ব ভাল হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত কাম অলপ বেছি হ'ব কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু দক্ষতাৰে সমাধান বিচাৰি পাব কঠোৰ পৰিশ্ৰমৰ অন্তত নতুন কামত বা প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে আজি যিকোনো বিষয়ৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন বা আনন্দত সময় কটাব আজি মৰমীয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ থাকিব ঋতুভিত্তিক ৰোগ যেনে এলাৰ্জি
কাঁচ অধিক সমস্যা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত গতিকে অতিৰিক্ত কামৰ বাবেও মানসিক চাপৰ প্ৰাধান্য হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখিব লাগিব আজি দিনটোৰ শেষৰ দহলৈ বিশেষকৈ অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সংগ পাব যাৰ বাবে আপোনাৰ চিন্তা শৈলীটো ইতিবাচকতা আহিব বুলি কৈছে ভাল ভাল চিন্তাধাৰা আহিব পজিটিভিটি আহিব কামত সফলতা পাব মাত্ৰ খৰখেদাকৈ নহয় চিন্তাশীলভাৱে বা চিন্তাশীল আৰু শান্তিৰে কামবোৰ চম্ভালিবলৈ চেষ্টা কৰক আজি যিকোনো পৰিস্থিতিত শান্তি আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আপোনাৰ লগতো কিছুমান বিবাদৰ সৃষ্টি হ'ব পাৰে আজি খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব পাছত আপোনালোকে অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি ব্যৱসায়ত বাজেটতকৈ বেছি বিনিয়োগ নকৰিব গতিকে বিনিয়োগ কৰোঁতে অলপ সাৱধান হওক এই সময়ত কাম আৰু দায়িত্ব অধিক হ'ব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত ভুল ধাৰণা আঁতৰাবলৈ চেষ্টা কৰক নিয়োজিত লোকে তেওঁলোকৰ সামৰ্থ্যৰ বাবে ভাল ফলাফল পাব পাৰে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ আজিৰ দিনটোত বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখি নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পৰা যায় তাৰ ক্ষেত্ৰত কাম কৰক বুলি কৈছে উন্নত চিন্তা কৰক পজিটিভ চিন্তা কৰক ইতিবাচক চিন্তা যেতিয়া কৰিব ভাল ভাল পথ মুকলি হ'ব আৰু আগবাঢ়ি যাব বাবে আপোনালোকে সাহস লাভ কৰিব গতিকে পজিটিভ চিন্তা কৰক ভাল হ'ব বুলি কৈছে নিজৰ আত্মবিশ্বাস নিজৰ মনোবল কেতিয়াও কমি যাবলৈ নিদিব আপুনি পাৰিব আগবাঢ়ি যাবলৈ সেইখিনি মনত ৰাখি আগবাঢ়ক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে থাকক সুখলে থাকক ভগৱানে মংগল কৰক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি সময় সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত কিছু লোকে ব্যয় কৰিব বুলি কৈছে এজন সমমতাৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ বাবে আনন্দৰ কথা হ'ব আৰু আপোনালোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে আজি আপোনালোকে যি প্ৰচেষ্টা চলাব যি কষ্ট কৰিব সেয়া আপোনালোকে সফল কৰিব পাৰিব বুলি কৈছে আজি দিনটো বিশেষকৈ আপোনালোকে সাৱধানে পাৰ কৰাৰ প্ৰয়োজন আছে অৰ্থাৎ আপোনালোকৰ সন্মুখত কিছুমান সমস্যাৰ কিছু প্ৰবলেম সৃষ্টি হ'ব পাৰে আৰু সময় অখাৰ কামত ব্যয় হ'ব পাৰে গতিকে সাৱধানে আগবাঢ়ক আজিৰ দিনটোত আপোনালোকৰ কোনোবাখিনি সময়ত আপোনালোকৰ অতি আত্মবিশ্বাস আৰু ইগোৱে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কামৰ অতিৰিক্ততাৰ বাবে কিছু কাম থাকি যাব পাৰে আজি আপুনি অতি সোনকালে এই সমস্যাবোৰ বুদ্ধিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি উপলব্ধ হ'ব বুলি কৈছে নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জীৱনসংগী আৰু আপোনালোকৰ আপোনজন আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি যত্ন লোৱাটো আপোনালোকৰ বিশেষকৈ সন্মান অধিক বৃদ্ধি কৰিব আপোনালোকে মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক পৰিয়ালৰ অন্যান্য যি সদস্য আছে তেওঁলোকৰ প্ৰতি আপোনালোকে সন্মান আপোনালোকে বজাই ৰাখক তেওঁলোকৰ যত্ন লওক আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে দিনটোৰ এই সময়খিনিত কৈছে যে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি যি কষ্ট কৰিছে তাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যি শ্ৰম কৰিছে তাৰ ওপৰত বিশ্বাস কৰিব লাগিব নিশ্চয়কৈ উপকৃত হ'ব আৰু আপোনাৰ কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতি বা ঘৰখনৰ মেৰামতি যিকোনো ক্ষেত্ৰতে উন্নয়নৰ কামৰ বাবে এখন ৰূপৰেখা তৈয়াৰ কৰা হ'ব পাৰে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি আপোনালোকে আগতীয়াকৈ ভাবিব লাগিব তেতিয়াহে সেই সমস্যাখিনি সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু সেইখিনি ধ্যান দিব লাগিব আজি এই সময়খিনিত কৈছে যে কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল একেবাৰে কমি যাবলৈ নিদিব আজি ঘৰখনত জ্যেষ্ঠ সদস্যসকলক সন্মান আৰু সেৱাত কোনো ধৰণৰ অৱনতি হ'বলৈ একেবাৰে নিদিব বুলি কৈছে আজি পৰিয়ালক সুৰক্ষিত কৰি ৰাখক ঘৰৰ মানুহখিনিক কেয়াৰ লওক বুলি কৈছে আধ্যাত্মিক কামত কিছু সময় কটালে বিশেষকৈ আপোনালোকে শান্তি পাব মন্দিৰ যাওক বা কোনো ধাৰ্মিক স্থানলৈ আপোনালোকে যাওক বা তেনেকুৱা ধৰণৰ ধাৰ্মিক গ্ৰন্থ পঢ়ক বা কিছুমান আপোনালোকে সেইখিনি টেলিভিছন যোগেদি আপোনালোকে চাওক বহুত বেছি মানসিক শান্তি পাব বুলি কৈছে আজি কেৰিয়াৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ সম্পৰ্কে যিকোনো প্ৰকল্পত বিশেষকৈ ব্যৰ্থ হোৱাৰ বাবে যুৱক যুৱতীসকলে পুনৰ চেষ্টা কৰিব লাগে কিবা এটা কামত যদি আপুনি ব্যৰ্থ হৈছে সাকসেস হোৱা নাই সফল হ'ব পৰা নাই কিন্তু হতাশ হ'ব নালাগে নিজৰ আত্মবিশ্বাস নিজৰ সেলফ কনফিডেন্স আপোনালোকে বজাই ৰাখিব লাগে নিশ্চয়কৈ উপকৃত হ'ব সকলোৱে গতিকে ধ্যান ৰাখিব যদি আপুনি ব্যৱসায়িক কাম কাজত ডাঙৰ বিনিয়োগ কৰাৰ কথা ভাবিছে ডাঙৰ এটা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে
পুংখানুপুংখভাৱে গৱেষণা কৰক কিন্তু চিন্তা নকৰাকৈ আবেগৰ পৰা আনক চাই থাকিলে ক্ষতি হ'ব পাৰে আনক দেখি আপোনালোকে বিনিয়োগ কৰিলে বা আনৰ কথাৰ বতৰাৰ দ্বাৰা প্ৰভাৱিত হৈ যদি আপোনালোকে নিজৰ সাঁচতীয়া ধনখিনি বিনিয়োগ কৰে গৈ নিজৰে ক্ষতি হ'ব পাৰে আজি চৰকাৰী বিষয়ত সাৱধান হওক চৰকাৰী কাম কাজ কৰোঁতে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত সুখদায়ক আৰু শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব আজি প্ৰেমৰ ক্ষেত্ৰত কৈছে যে কাৰোবাক প্ৰেমৰ বিশেষকৈ আপোনালোকৰ ভাৱবোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ বাবে সময় অনুকূল বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নেতিবাচক পৰিৱেশৰ মাজত ধৈৰ্য আৰু সংযম বজাই ৰখাটো ভাল হ'ব অন্যথা আপোনালোকৰ কৰ্মৰ ক্ষমতা হ্ৰাস পোৱাৰ অনুভৱ কৰিব পাৰে আজি সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰক বুলি কৈছে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে গতিকে স্বাস্থ্যৰ সেৱাৰ বাবে আপোনালোকে ধ্যান ৰাখক নিজৰ হেল্থৰ বাবে আপোনালোকে ধ্যান ৰাখক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত জয় হনুমান জয় শ্ৰীৰাম ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক সদায় ভালে থাকক কুশলে থাকক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ধনু ৰাশি আজি দিনটো ব্যস্ত হৈ থাকিব বিভিন্ন কামত ব্যস্ত হৈ থাকিব কিন্তু কঠোৰ পৰিশ্ৰম কৰি আপোনালোকৰ নিজৰ যি লক্ষ্যত বা গন্তব্য স্থানত উপনীত হ'ব বুলি কৈছে মাত্ৰ এটা কথা মনত ৰাখিব যে পৰিকল্পনা নকৰাকৈ কোনো কাম একেবাৰে নকৰিব প্লেনিং কৰিহে কামখিনি কৰক বুলি কৈছে আপুনি নিশ্চয়কৈ সফল হ'ব আপুনি আপোনালোকৰ ব্যক্তিগত ৰুটিনৰ বিশেষকৈ ৰুটিন সম্পৰ্কীয় কিছু পৰিকল্পনা কৰিব বুলি কৈছে আজি কৰবাৰ পৰা কিছু দুখৰ খবৰ আহিব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি দুখী অনুভৱ কৰিব অসুখী হৈ থাকিব বুলি কৈছে বিশেষকৈ ইয়াৰ উপৰি কৈছে যে আজি আপোনালোকৰ কৰ্মক্ষমতাটো কিন্তু এই ধৰণৰ খবৰবোৰে কিন্তু অলপ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰভাৱ পেলাব পাৰে গতিকে কিন্তু আপোনালোকে নিজৰ যি মনোবল সেইখিনি বজাই ৰাখক বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ প্ৰতি কিন্তু আপোনালোকে অলপ সচেতন হৈ থাকিব লাগে বুলি কৈছে সক্ৰিয় হৈ থাকিব লাগে বা সেইখিনি প্ৰয়োজন আছে ব্যৱসায়ৰ ব্যৱস্থা ভাল হ'ব আৰু কামবোৰ সুচাৰুৰূপে চলিব লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে নিয়োজিত লোকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ বাবে কিবা এটা সুবিধা পাব পাৰে বিষয়ৰ পৰা সমৰ্থন পাব পাৰে বুলি কৈছে আজি পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব বেছি সৰু সৰু কথাবোৰ আপোনালোকে ধৰি নাৰাখিব সৰু সৰু কথাবোৰত তৰ্ক পেচাল কৰিব নালাগে আনৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক বেছিকৈ আনৰ ওপৰত যদি নিৰ্ভৰ কৰি থাকে তেনেহ'লে কিছুমান ক্ষেত্ৰত নিজৰে সমস্যা হ'ব পাৰে গতিকে পৰৰ নিৰ্ভৰশীল হোৱাৰ পৰা দূৰত্ব বজাই ৰাখক আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাথাকিব আজি পৰিয়ালৰ কোনো সদস্যৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে কিছু লোকে কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব বুলি কৈছে ঘৰখনৰ উন্নয়নৰ বাবে ঘৰখনৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপোনালোকে যি প্ৰচেষ্টা চলাব সেইখিনি সফল হ'ব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে গতিকে ইয়াৰ ফলত কিন্তু আপোনালোকৰ ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে সাৱধান হ'ব লাগে সেইখিনি যাতে আনে গম নাপায় ঘৰৰ প্ৰব্লেমখিনি ঘৰতে সলভ কৰক অহাৰ কথাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে আজি ব্যৱসায়ত কামৰ প্ৰতি থকা আপোনালোকৰ আবেগে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল দিব পাৰে বাধাবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব বুলি কৈছে কোনো চৰকাৰী যাত্ৰা হাতত লোৱাৰ বাবে এই সময় অনুকূল নহয় কেৱল অফিচৰ কাম কাজত মনোনিৱেশ কৰাটো চাকৰিয়ালসকলে বিশেষকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব যিসকলে চৰকাৰী চাকৰিয়াল কৰি আছে কামৰ বোজাও বাঢ়িব বুলি কৈছে আপোনালোকৰ আজি বৈবাহিক জীৱন বা প্ৰেমৰ সম্পৰ্ক দুইটাতে সঠিক আবেগিক ঘনিষ্ঠতা থাকিব বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱাৰ বা আপোনালোক লগ পোৱাৰ পৰিকল্পনা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ শেষৰটোত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব এই সময়ত তেওঁলোকক বিশেষকৈ চিকিৎসা আৰু আবেগিক সহায় দুইটাৰে প্ৰয়োজন আছে চিকিৎসাও প্ৰয়োজন আছে আৰু প্লাছ আপোনালোকে মনৰ পৰা সেইখিনি তেওঁলোকক সাহস দিব লাগিব আবেগিক সহায় যিখিনি প্ৰয়োজন আছে সাপোৰ্ট যিখিনি প্ৰয়োজন আছে সেইখিনি লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি ব্যক্তিগত কামৰ সমান্তৰালকৈ কৈছে যে আন কাম কাজতো আপোনালোকে গুৰুত্ব দিব
আৰু সামাজিক সম্পৰ্ক আৰু অধিক মজবুত কৰিব বুলি কৈছে ধৰ্মীয় কামত অধিক সময় খৰচ কৰিলে মানসিক শান্তি লাভ কৰিব আজি পৰিয়ালৰ কোনো সদস্য বিবাহৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ আজি ধ্যান ৰাখক খৰচ নিয়ন্ত্ৰণত ৰখাটো মকৰ ৰাশি জাতক-জাতিকাসকলৰ বাবে প্ৰয়োজনীয় বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত হাত টান হৈ থাকিব পাৰে কিন্তু এই সময়ত আপোনালোকৰ দৃষ্টিভংগী ইতিবাচক কৰি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বাবে মানসিক চাপত পৰিব নালাগে পুনৰ চেষ্টা কৰিব লাগে নিজৰ যি আপোনালোকৰ কাম আছে সেই কামখিনি সুচাৰুৰূপে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ব্যৱসায়িক কামত বিশেষ উন্নতি আশা কৰা নহয় কিন্তু বিপণন কামত লাভজনক অৰ্ডাৰ থাকিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত মধ্যমীয়া বুলি কৈছে গতিকে ব্যৱসায়িক পক্ষৰ সৈতে যোগাযোগত থাকক চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ সুবিধা পাব পাৰে বুলি কৈছে আজি নিজৰ ঘৰতে সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ স্বামী স্ত্ৰীয়ে যিমান পাৰে চেষ্টা কৰিব লাগে মিলাপ্ৰীতি লাগিব ঘৰখনৰ মানুহখিনি যেতিয়া মিলাপ্ৰীতি থাকিব ঘৰখনৰ পৰিৱেশটো বাতাবৰণটো ভাল হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে কিছু দূৰত্বৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য ভাল হ'ব মহিলাসকলে নিজৰ স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত আপোনালোকৰ যত্ন লোৱাটো প্ৰয়োজন আছে আজি যি কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয় সেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকৰ হকাহৰ হুমুনিয়া কাহিব বুলি কৈছে আপোনালোকৰ ইতিবাচক সুষম চিন্তাৰ জৰিয়তে আপোনালোকৰ দৈনন্দিন কাম-কাজ পৰিকল্পিতভাৱে ধুনীয়াকৈ আপোনালোকে পাৰ কৰিব পাৰিব বা পৰিকল্পিতভাৱে পাৰ হ'ব যাৰ বাবে আপোনালোকৰ উৎসাহ আৰু মনোবল অক্ষত থাকিব আজি পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ মানুহে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে সজাগ হওক আৰু নেতিবাচক পৰিস্থিতিত ধৈৰ্য আপোনালোকে হেৰুৱাব নালাগে আৰু মনোবল শক্তিশালী কৰি ৰাখক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব লাগে আজি আন্দোলন পৰিহাৰ কৰক সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় ব্যৱসায়ীৰ সৈতে জড়িত নতুন তথ্য কিছু লোকে লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আপোনালোকৰ কামৰ যি প্ৰক্ৰিয়াও দ্ৰুত হ'ব বুলি কৈছে দ্ৰুত গতিত আগবাঢ়িব মহিলাসকলে নিজৰ কামৰ প্ৰতি উৎসাহী হ'ব কাৰ্যালয়ত গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি বিষয়ৰ পৰা নিৰ্দেশনা লাভ কৰিব পাৰে আজি ঘৰখনৰ সুখ আৰু শান্তিৰ এটা পৰিৱেশ বিৰাজ কৰাৰ বাবে চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনিলেও সকলোৰে পৰা সুখ কৈহে আপোনালোকে আনিব বুলি কৈছে বা ল'ব পাৰিব প্ৰেমৰ সম্পৰ্কত থাকিব মধুৰতা স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত ডিঙিত কিছু সংক্ৰমণ কাঁচতি সমস্যাৰ জ্বৰৰ দৰে অৱস্থা অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব আৰু নিজৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কুম্ভ ৰাশি আজি আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে অনুকূল সময় বুলি কৈছে ভৱিষ্যতৰ লগত জড়িত নতুন পৰিকল্পনা হ'ব পাৰে আজি শিশুসকলক বা ল'ৰা ছোৱালীক বিশেষকৈ অভদ্ৰতা বা মূল্যবোধ আপোনালোকে প্ৰদান কৰাটো আপোনালোকৰ বিশেষ অৱদান থাকিব তেওঁলোকে যাতে কিবা এটা বেয়া পথত নাযায় তেওঁলোকে যাতে বেয়া আচৰণবোৰ নলয় তাৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে মূল্যবোধ আপোনালোকে পাঠ প্ৰদান কৰক আপুনি আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল হ'ব আজি ঘৰৰ জ্যেষ্ঠ সদস্য সন্মানৰ যত্ন লোৱা আৰু ভাষণ বা আচৰণতো কিছু কুম্ভ ৰাশি জাতক-জাতিকাসকলে উদাৰতা আৰু নমনীয়তা আনিব লাগিব বুলি কৈছে আৱেগিকভাৱে বন্ধু বা আত্মীয়ক আৰ্থিক সহায় দিয়াৰ সময়ত নিজৰ বাজেটটো নিশ্চয়কৈ মনত ৰাখক কিন্তু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱী আপোনালোকক সময়ত ঠগিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়িক ক্ষেত্ৰত সমস্যা হ'ব পাৰে লগতে আপোনালোকৰ কৰ্মচাৰী আৰু অধীনস্থ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিয়ক বুলি কৈছে কিবা এটা যদি পৰামৰ্শ দিছে এডভাইচ দিছে সেইখিনি শুনক বুলি কৈছে আপোনালোকৰ কামৰ চাপ আৰু মানসিক চাপ বিশেষকৈ কম কৰিবলৈ নিজৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক কিছুমান যদি কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাবোৰ বাঢ়িছে ভাগ বতৰা কৰিব পৰা যায় যদি আপোনালোকে কৰক বুলি কৈছে শ্বেয়াৰ কৰক বুলি কৈছে আপুনি কোনো অফিচিয়েল ভ্ৰমণৰ সৈতে জড়িত কিছু লোকে অৰ্ডাৰ লাভ কৰিব পাৰে বুলি কৈছে কৰ্মৰত লোকসকলে আজি জীৱন সংগীৰ লগতে পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি কেৰিয়াৰৰ বিশেষকৈ অধ্যয়নৰ লগত আপোচ কৰা উচিত নহয় গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব
দিনটোৰ প্ৰথম ভাগত স্নায়ুৰ টান বা বিষৰ সমস্যা হ'ব পাৰে ভাল চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব যদি হেল্থৰ প্ৰব্লেম চলি আছে আজি আপুনি কিছু আৰ্থিক সমস্যা সমাধানৰ বাবে কিছু সকাহ পাব যিকোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি পাব পুনৰ সতেজ অনুভৱ কৰিব নিজৰ শক্তিৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক বুলি কৈছে নিজে যিখিনি পাৰে সেইখিনি ভাল কামত ব্যৱহাৰ কৰক আজি স্বাৰ্থৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে পাছত কিন্তু নিজৰে সমস্যা হ'ব পাৰে লগতে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে কথা দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক নহলে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে চিন্তাত সময় কটালে কিন্তু হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে কিছুমান সুযোগ সুবিধা যাবগৈ পাৰে গতিকে অলপ ধ্যান দিব লাগিব আজি বৰ্তমান কৰ্মৰ ক্ষেত্ৰত উপযুক্ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই গতিকে বৰ্তমান যি আপোনালোকৰ চলি আছে কি চলি আছে তাৰ ওপৰত গুৰুত্ব দিয়ক প্ৰেজেন্টত গুৰুত্ব দিয়ক বুলি কৈছে এই সময়খিনি বা এই সময়বোৰ বিনিয়োগ কৰিবলৈ আপোনালোকৰ পক্ষত লগতে বাহিৰৰ কাম কাজ আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী হ'ব পাৰে আজি লৰাছলিৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি নিজৰ ঘৰখনত আলহী অহাৰ লগে লগে পৰিৱেশটো অধিক সুখদায়ক হৈ পৰিব পাৰে বুলি কৈছে বা মিত্ৰ কুটুম বা আত্মীয় কোনো ব্যক্তি অহাৰ ফলত স্বাস্থ্য ভাল হ'ব পৰিৱৰ্তিত পৰিৱেশৰ বাবে কিছু লোকৰ দিনটোৰ শেষৰ ফালে এলাৰ্জি দৰে কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখক জাংক ফুড পৰিহাৰ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব ভগৱানে আপোনালোকক কুশলে ৰাখক আপোনালোকৰ মনৰ ইচ্ছাবোৰ যাতে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় জয় হনুমান মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন দৈনন্দিন ৰুটিন পৰিকল্পিতভাৱে আয়োজন কৰা হ'ব পাৰে দিনটো বেছিভাগ সময় সামাজিক বা ৰাজনৈতিক কাম-কাজত কটাব বুলি কৈছে যিসকল লোক সামাজিক বা ৰাজনৈতিকভাৱে জড়িত হৈছে ইয়াৰ উপৰি কৈছে যে আজি গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ স্থাপন কৰা হ'ব পাৰে আজি যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিশেষকৈ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ যি কৰ্ম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে তেতিয়া কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলন দেখিব আজি কোনো ধৰণৰ নেতিবাচক বা বেয়া খবৰ পায় মানসিক চাপত বেছি নাথাকিব বেছিকৈ টেনচন লৈ নাথাকিব চিন্তা কৰি নাথাকিব খৰখেদা আৰু আবেগেৰে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণো নকৰিব ধৈৰ্য আৰু সংযম বজাই ৰাখক আজি কিন্তু বাহনখনৰ ক্ষতিৰ বাবে কিছু লোকৰ যিকোনো ব্যয়বহুল ইলেক্ট্ৰনিক সঁজুলিৰ বাবে খৰচ হ'ব পাৰে সমালোচনাক আওকাণ কৰক বুলি কৈছে আনে সমালোচনা কৰিয়ে থাকিব কিন্তু নিজৰ কৰ্মৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখক নিশ্চয়কৈ সফল হ'ব সেইসকল মানুহে আপোনালোকৰ লগত পাছত আপোনালোকক প্ৰশংসা কৰিব সেইসকল যিসকলে সমালোচনা কৰি আছে ব্যৱসায়িক পৰিকল্পনা সফল হ'ব আৰু পদ্ধতিগতভাৱে কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে শিক্ষা অনুযায়ী যুৱক যুৱতীসকলে ভাল এটা কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে নিয়োজিত লোকৰ বাবে আজি ঠাই সলনি হোৱাৰ সম্ভাৱনা আছে গতিকে কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসাৱধান নহ'ব স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক বুলি কৈছে মানসিক চাপ আৰু ক্লান্তিৰ ফলত আপোনালোকৰ কৰ্মৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক আজি লাভজনক জনসংযোগ স্থাপন হ'ব বুলি কৈছে স্থবিৰ হৈ থকা কিছুমান কাম পুনৰ আৰম্ভ কৰাৰ বাবে অনুকূল সময় গতিকে এই সময়ত কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময় নতুন বাহন কিনাৰ কিছু লোকৰ সম্ভাৱনা আছে আজি অত্যাধিক খৰচ আৰু সময়ৰ ব্যৱহাৰ নকৰাটোৱে আপোনাক কিন্তু বিপদত পেলাব পাৰে অত্যাধিক আপোনালোকে কৈছে যে দেখুৱাই দিয়াৰ প্ৰৱণতাক নিয়ন্ত্ৰণ কৰক আৰু সৰলতা গ্ৰহণ কৰক কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব আজিকালি আপোনালোকে জানেই ভাল কথা ক'লে কিছুমান মানুহে বেয়া পায় গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান ৰাখক অত্যাধিক আপোনালোকে দেখুৱাই দিয়াৰ প্ৰৱণতাক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সৰলতা গ্ৰহণ কৰিলে ভাল হ'ব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ ব্যৱসায়িক হিচাপ নিকাচত স্বচ্ছতা বজাই ৰাখিলে ভাল হ'ব অন্যথা কিছুমান কৰ সম্পৰ্কীয় সমস্যাৰ উদ্ভৱ হ'ব পাৰে সৃষ্টি হ'ব পাৰে আজি চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব পাৰে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব বুলি কৈছে ঘৰখনৰ সুখ সমৃদ্ধি আপোনালোকৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে যদি দিনটোৰ শেষৰ ফালে সেই ধৰণৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ আবেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত বিবাহৰ ভূমিকা থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে দিনটোৰ শেষৰ ফাললৈ নেতিবাচক পৰিৱেশৰ প্ৰভাৱৰ বাবে বেয়া এটা পৰিৱেশৰ বাবে আপোনালোকৰ বা সেইখিনি প্ৰভাৱৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক নিজকে আপোনালোকে কেনেকৈ হেল্থি কৰি ৰাখিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাবৰ বাবে চেষ্টা কৰক মৰমিয়াল দম্পতি লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ কিছু অভাৱ হ'লে ঘৰৰ যি বাতাবৰণ বা পৰিৱেশটো
বিনষ্ট হ'ব পাৰে গতিকে সাৱধান হওক সৰু সৰু কথাবোৰ ধৰি নাৰাখিব নীতি নিয়ম ভংগ কৰাৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আৰু আপুনি কৈছে যে ধন বা টকা পইচাখিনি আপোনালোকে ভালদৰে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে খং আপোনালোকে নিয়ন্ত্ৰণ কৰক এই সময়ছোৱাত আপুনি নিজৰ স্বভাৱ আৰু স্বাস্থ্যৰ আপোনালোকে এই দুই ধৰণৰ ক্ষেত্ৰতে দুইটাতে বিশেষকৈ যত্ন ল'ব লাগিব আজি এই সময়খিনিত আপোনালোকে অনুভৱ কৰিব যে আপোনালোকৰ কিছুমান কাম পেন্ডিং হৈ আছে আধৰুৱা হৈ আছে সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আত্মবিশ্বাসৰ প্ৰয়োজন আছে পৰিকল্পনাৰ প্ৰয়োজন আছে পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত এক বেলেগ উৎসাহ আৰু আত্মবিশ্বাস দেখিব গতিকে আপুনি সেইখিনি দিশত বা যি দিশত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব সেইখিনি ক্ষেত্ৰত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰে বুলি কৈছে ধৰ্মীয় আধ্যাত্মিক কামতো নিমগ্ন হৈ থাকক মানসিক শান্তি লাভ কৰিব এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ভালে থাকক আপোনালোকৰ মনৰ ইচ্ছাবোৰ যাতে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছো ধন্যবাদ ওম নমঃ শিৱায় ওম নমঃ শিৱায়